আজি ভেচেলি ঘৰলৈ আহিছিলোঁ ৰাইজ, ইমান গৰম এতিয়া ভেচেলিয়ে কি খুৱাব সোধোচোন। ভেচেলি কি খুৱাব হয়? কি খুৱাম আৰু দুখীয়া ঘৰলৈ আহিছোঁ আৰু এতিয়া মুঠতে যি আছে তাকে আছে দাম নাই সমিধান। এতিয়া ইয়াৰ গৰমত অকণমান চৰবত বনাবলৈ লৈছোঁ আৰু এতিয়া ভাতকেইটা আৰু এইবোৰ কচু দালি কঁঠাল গুটি এইবিলাক যোগাৰ কৰি থৈছোঁ। এতিয়া তেনেকৈ বনাম আৰু বুটৰ ভাজি কৰি থৈছোঁ। এই ডিম আনিছিলোঁ, এতিয়া ডিম বেয়া, এতিয়া দম বনাম বুলি ভাবিছিলোঁ কি হ'ব। এতিয়া ডিম খোৱা নহ'ব আৰু। এতিয়া আইতা দেখিছে নহয়, আইতাৰ ওচৰলৈ আহিছিলোঁ, ইমানেই গৰম ৰাইজ দেখিছে নহয়, ৰ'দ আপুনি মানে চকু মেলিব নোৱাৰে দেখিছে, মানে কি ক'ম আৰু ইমান ৰ'দত আহিছোঁ, ইমান কষ্ট কৰি আহিছোঁ, আকৌ তাৰ ওপৰত আকৌ মানুহে আকৌ আমুক তামুক বকিবলৈ আহিব। এয়া দেখিছে নহয় আইতা জুই জ্বলাই থৈছে, সেইটো ভিডিঅ' বা বেলেগকৈ বনাম। আমি আগে চৰ্বত খোৱা ভিডিঅ'টো আগে আপোনালোকে চাই লওক। আজি গৰমত আইতা চৰ্বতকণ কেনেকৈ মানে, আইতা এইফালে মূৰ কৰি দিয়কচোন। এয়া চৰ্বত বনাইছোঁ। চৰ্বত বনাইছে ন? চৰ্বত বনাইছোঁ। গৰমত মানে চৰ্বতকণে বহুত শান্ত কৰে, বহুত শীতল কৰি পেলায়। শীতল কৰি পেলায় দেহাটো, অকণমান মানে ঠাণ্ডা লাগি যায়, মনটো অকণমান ফটফটীয়া মুকলি লাগে। আৰু সঁচা কথা ক'বলৈ গ'লে নিমখ চেনি এনেও মানে ORS নিচিনা এটা কামো কৰে, এইফালে নেমু পানী বহুত এটা মানে শক্তিটো মানে ওলাই পায়, হয় নহয়? শক্তি পায়। কিন্তু আপুনি এনে গৰমত লাল চাহ খায় নাই সেইটো কওকচোন। গৰমত লাল চাহ এটা কথা, মানুহে কয় গৰমত লাল চাহ খাব নালাগে, লাল চাহ খাব নালাগে, কিন্তু খোৱা সময়টোত লাল চাহ খাবই লাগিব। তেতিয়াহে ভাল লাগিব, তেতিয়াহে মনটো ফটফটীয়া লাগে। আচলতে চাহ কাপে বা গৰমটো উলিয়াই দিয়ে নি বাহিৰলৈ? গৰমটো উলিয়াই দিয়ে। আৰু চাহ কাপে লাল চাহ কাপে বহুত কাম কৰে, কিন্তু গাখীৰ চাহ খাব নালাগে মোৰ মতে। গাখীৰ চাহ মই ভুল কম নাখাওঁ। ময়ো আজিকালি গাখীৰ চাহ একেবাৰে মানে বন্ধই কৰিলোঁ। গাখীৰ চাহটোৱে মানে কাম নকৰে, লাল চাহটোৱে যিমানখিনি কাম কৰে গাখীৰ চাহে কাম নকৰে। গাখীৰ চাহটো ভাল নহয়, শৰীৰৰ কাৰণেও ভাল নহয়। ইদৰো মানে যদি বোলে গৰু গাখীৰ হয় তেতিয়া বেলেগ কথা, হয় নাই? প্ৰিয় গৰু গাখীৰ হ'লে বোলে চাহ একাপ বনাই খাওঁ, একাপহে বনাই খাব লাগে ভালদৰে, কিন্তু তাতকৈ বেছিকৈ খাব নালাগে। গাখীৰ চাহটো মানে আভোগ কৰি পেলাই, ভোক নলগায় সময়ত যদি তুমি ভাতকেইটা নোখোৱা, তোমাৰ সেইদৰেও তোমাৰ স্বাস্থ্যৰ ফালৰ পৰা হানি, নহয় জানো? গতিকে গাখীৰ চাহটো পৰাপক্ষত খাব নালাগে, ভোক নাইকিয়া কৰি পেলাই। একাপ চাহ বোলে ঘৰত থাকিলে বেলেগ কথা, বোলে চাহ একাপ গাখীৰৰ চাহ একাপ বনাই খাওঁ। বহুতে গাখীৰৰ চাহ খুব ভাল পায়, কিছুমানে কয় যে আমি লাল চাহ নাখাওঁ, আমি গাখীৰ চাহহে খাওঁ। কিবা মানে ওপৰত কোৱা যেন লাগে কথাবোৰ, হয় নাই? বৰ মানে হেৰি মানে লাল চাহটো বেয়াই যেনিবা। লাল চাহটো মানে ইমানেই বেয়া মানে সিহঁতৰ মানেকত, মানে লাল চাহলৈ সিহঁতি নেযায়, মানে গাখীৰ চাহহে খায়। গাখীৰ আছে কোনোবাই যদি হঠাতে মানে গৈ বোলে হেৰি নহয় চাহ অকণমান বনাইছোঁ, আৰু গাখীৰ আছে জানো, গাখীৰ আছে যদি বনাওঁ, গাখীৰ নহ'লে লাল চাহ কিন্তু নাখাওঁ। তেনেকুৱাবিলাক মানে কথা কয় আৰু শুনিছোঁ। গতিকে লাল চাহকণ মানে একেবাৰেই বেয়া সেইবিলাকৰ কাৰণে, গাখীৰ চাহে খায়। এই ধৰক নেমুকেইডোখৰ হাতত মাৰিব পাৰিবা, এইকেইডোখৰ কামত দিব, ভালকৈ থওঁ। দেখিছে নাই, মানে ময়ো ক'লোঁ আৰু সেইটো হয়ো, গৰমত মুখখনত মাৰিব পাৰি, ঘামচিৰ কাৰণেও ভাল, হয় নাই? হাততো মাৰিব পাৰি আচলতে। গিলাচ দুটা ইমান চাফাকৈ থৈছে দেখিছেনে? চৰ্বতত দিবলৈ ব্লাউজ একদম পুৰা তিতি গৈছে। ভাতকেইটা গেছতে বনালোঁ। নিমখ চেনিটো একদম পৰিমাণটো মানে ভাল হ'ব লাগে, চৰ্বতকণ তেতিয়া ভাল লাগে ন? আইতাই নৈ পানীয়ে খায় নহয় ন?
নৈ পানী দেখিছে ৰাইজ আইতা কিন্তু নৈ পানী খাই আজি ইমানকেইটা মানে বয়স পাইছে আমি কিন্তু টেপৰ ফিল্টাৰ পানী খাই কিমান পাওঁ মানে চাওঁ কিন্তু মই এই মাজতে আৰু এটা কথা কওঁ এইহেন গৰমত আমাৰ কালি মানে আইতা গম পায়নে এই মানে যিটো কেণ্ডেল লগা ষ্টিল ফিল্টাৰত আমাৰ মানে পানী নসৰকা হৈছে আৰু মই যেতিয়া ফিল্টাৰত মানে সদায় ধুওঁ নহয় এসপ্তাহ 10 দিনৰ মূৰত ধুওঁ কালি ধুব লৈছোঁ আইতা ইমান আইৰণ অঁ ইমান মানে ইমান আমি পানী মানে চাফা কৰিলেতো মানে ফিল্টাৰ কৰিলেতো পানীটো সেইটো ফিল্টাৰটো আকৌ চাফা মানে আইৰণ হৈ যায় আইৰণ হ'বই মই আচৰিত পাইছোঁ মানে কিন্তু আজিলৈকে আমাক একদম মানে সঁচা কথা কৈছোঁ পৌৰসভাই আমাক কোনো পানীকণ সুবিধা কৰি দিব নোৱাৰিলে দেই আজিলৈকে কোনো এখন চৰকাৰে মানুহক আপোনালোকতো নৈ পানীয়ে খায় এতিয়াও এতিয়া আমি নৈ পানীয়ে খাই এই 2026 চনতো নৈ পানী খাই আছে ভাবক আপুনি ৰাইজ 2026 চনতো নৈ পানী খায় কি ক'ব বা আইতা নৈ পানী আমাৰ মানে এনেকেই মানে আমি নদী পানী খায়ে আমি যাবগৈ লাগিব আমি সেইটোৱে ভাবিছোঁ আৰু আই গৰ্ভত থকাৰ পৰা আমি নদী পানী খোৱা দিবই গতিকে নদী পানীটো বাৰু বেয়া নাপাওঁ কিন্তু এতিয়া খুব ডাঙৰ লেকচাৰ দিয়ে না মোক কৈছোঁ তামুক কৈছোঁ বুলি সেই কথাটোলে কৈছোঁ এতিয়া বয়স হৈ আহিছে এতিয়া গৰা হ'ল ওখ উঠিব নোৱাৰোঁ নামিব নোৱাৰোঁ সেইটো কাৰণে এতিয়া যদি মানে চৰকাৰে পানীটো পাকে যদি সুবিধা কৰি দিলেহেঁতেন অন্ততঃ মানে মানুহবিলাকৰ পৰা আশীৰ্বাদ পালেহেঁতেন চৰ্বত ৰেডি এই আইতা দেখিছে নহয় ৰ'ব এই কাপোৰ বনাই লওক এই কাপোৰ বাকক আজি আইতাৰ হাতেৰে আগতে মানে চাহ খাওঁ ভাত খাওঁ এই গৰম কাৰণে আপোনালৈ লগ ক গিলাচ দুটা লৈ পিনি এনে ফটো কৰি মাৰোঁ লগ দুই হাতে গিলাচ দুটা লৈ থাকক এতিয়া আইতা কি ক'ব ৰাইজ মই বুলি গম পাই কি বনাইছোঁ খাওক এতিয়া মানে গৰম দেখি চৰবত বুন্দিয়ে বনাইছোঁ এতিয়া চৰবতেই হৈছে নে ফৰপতেই হৈছে এতিয়া মানে কি বৰফেই হৈছে নে হৈছে আৰু মুঠতে আৰু এই কমলি আহিছে ৰ'দত গৰমত কি দিমনো এতিয়া চাহ বনোৱাতকৈ অকণমান খাওঁ চাহ মই চাহ লাহে লাহে খাব চৰবতকণ খাই লওঁ মই চাহ মানে চৰবতকণ খাই মই আপোনাক কৈছোঁ কেনেকুৱা হৈছে কোৱাচোন একদম সঁচা কৈছোঁ আমাৰ মাৰ নিচিনা হৈছে আমাৰ মাও কিন্তু বৰ ধুনীয়া বনায় কি একদম চেনি নিমখ টেঙা আৰু টেঙাটো বৰ ৰসাল আছে সৰু যদি ন দেখিবলৈ সৰু কিন্তু ৰসাল লোৱা মই দিছোঁ এই চৰবত খাই কমলা ধন্যবাদ এই ভিডিঅ'টো আপোনালোকে লাইক কমেণ্ট কৰিব আৰু মই আইতা মাধ্যমে এইটোকে কৈছোঁ আজি প্ৰথম ভিডিঅ'টো চৰবতৰ দ্বাৰা আপোনালোকে খালি মানে লাইক কমেণ্ট কৰিব ভিডিঅ'খিনি আপুনি সম্পূৰ্ণ চাব স্কিপ নকৰিব দেই আমাৰ খুব প্ৰয়োজন হৈছে সেইকাৰণে ইমান গৰম মানে বাট কৰি বাই আহি ভিডিঅ' বনাইছোঁ আইতা আপুনি খাওক